হস্তিৰ কন্যা ব্ৰাহ্মণেৰ নাৰী মাথাই নিয়া তাম কলসীও সখী হাতে সোনার ঝাড়ি সখীও হাই হস্তির কন্যারে ক্ষণিকো দয়া নাই মাহতক লাগিয়ারে হস্তির কন্যা বামনের নারী ধুবুৰী গৌৰীপুৰৰ সম্ভ্ৰান্ত ৰাজ পৰিয়ালৰ দুহিতা প্ৰতিমা কেঁচামাটিৰে সংপৃক্ত হৃদয়স্পৰ্শী কণ্ঠেৰে তেওঁ জীপাল কৰি তুলিছিল গোৱালপৰীয়া লোকসংগীতক লোকগীতক উজ্বলাই তুলি তেওঁ প্ৰতিষ্ঠা কৰিছিল বিশ্ব দৰবাৰত হস্তিৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি 23 সংখ্যক মৃত্যুবাৰ্ষিকী লোককৃষ্টিৰ গুৰিধৰোতা প্ৰতিমা পাণ্ডেৰ মৃত্যুতিথিত তেওঁলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সশ্ৰদ্ধ সোঁৱৰণ গুৱাহাটীস্থিত হস্তিৰ কন্যাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আছুৰ বিশেষ অনুষ্ঠান তিনিচুকীয়া কাকপথাৰৰ লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ এই বৰ্ষৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা অসমৰ যিবিলাক কৃষ্টিবিলাক সেইবিলাক বচাই ৰাখিবলৈ বিচাৰোঁ মই দিনে ৰাতি টঙাল তোলা দিনে ৰাতি বেতৰ কিছুমান কাঠৰ বাঁহৰ এইবিলাক তৈয়াৰ কৰি থাকোঁ আজিকালিতো মেচিন ওলাইছে অসমৰ জাতীয় জীৱনৰ সম্পদ প্ৰতিমা বাইদেউৰ স্মৰণত প্ৰতি বছৰে তেখেতৰ এই মৃত্যুৰ দিনটোত আমি এগৰাকী লোককৃষ্টিৰ সাধকক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰতিমা পাণ্ডে স্মাৰক বঁটা আমি প্ৰদান কৰোঁ এই বৰ্ষৰ বাবে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেচাই শিমলুগুৰি নিবাসী ৰত্নেশ্বৰ মৰাণ ডাঙৰীয়াক এই বঁটাটিৰ বাবে বাছনি কৰা হৈছে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বাইদেউ কামৰূপী লোক সংস্কৃতিৰ আমাৰ সম্ৰাট হ'ল ৰামেশ্বৰ পাঠক জিকিৰ জাৰি সম্প্ৰাত ৰেকিবুদ্দি নাভে আৰু ইয়াৰ লগে লগে অসমৰ সকলো জনজাতি আৰু জনগোষ্ঠীয় লোক সংস্কৃতিৰ পথাৰখনত বিভিন্ন সাধকে নীৰৱে কাম কৰি আছে আৰু এই সকলোৰে পৰামৰ্শ লৈ অভিভাৱকত্ব লৈ আমি আগবাঢ়ি যোৱাৰ প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্মস্থান গোৱালপাৰাতো শিল্পীগৰাকীক সশ্ৰদ্ধ সোঁৱৰণ মাটিয়াবাগত থকা হস্তিৰ কন্যাৰ প্ৰতিমূৰ্তিত প্ৰমথেশ বৰুৱা মহাবিদ্যালয় আৰু ৰাজ পৰিয়ালৰ উদ্যোগত 23 সংখ্যক মৃত্যুতিথি পালন 23 সংখ্যক মৃত্যুবাৰ্ষিকীত মই মোৰ আইতা স্বৰ্গীয়া প্ৰতিমা বৰুৱা পাণ্ডেলৈ মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আজি তেওঁক মই বিশেষকৈ তেওঁৰ গোৱা গীতেৰে মই তেওঁক সোঁৱৰিম বুলি আজিৰ দিনটোত মই যোজা কৰিছোঁ আজিৰ এই দিনটোৰ এটা বিশেষ তাৎপৰ্য আছে আমাৰ ওচৰত বাইদেউ আজিৰ দিনটোতে আমাৰ মাজৰ পৰা বিদায় মাগিছিল সেয়েহে আমি এই প্ৰমথেশ বৰুৱাৰ প্ৰতিমা পাণ্ডে বাইদেউৰ এই যি আমাৰ লালজী কেম্পাছ আছে তেখেতৰ আবক্ষ মূৰ্তিৰ সন্মুখত আমি আহি তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ কাৰণে 1951 চনত লোকসংগীতৰ আজীৱন নীৰৱ সাধনাৰ বাবে পদ্মশ্ৰী সন্মানেৰে বিভূষিত লোকসংগীতৰ একান্ত সাধক প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন গুৱাহাটীৰ পৰা মৌচুমী গগৈৰ সহযোগত গৌৰীপুৰৰ পৰা ইনজামুল হকৰ ৰিপৰ্ট আছাম টাইমছ।